বৰ্বৰিক এনে এজন বীৰ যিয়ে এক মুহূৰ্তত সমাপ্ত কৰিলেহেঁতেন কুৰুক্ষেত্ৰ যুদ্ধ। বৰ্বৰিক মহাভাৰতৰ এজন মহাযোদ্ধা আছিল। তেওঁ ভীমৰ নাতি আৰু ঘটোৎকচৰ পুত্ৰ আছিল। বালক অৱস্থাতে দেৱী দুৰ্গাৰ পৰা বৰ হিচাপে ৩ডাল বাণ লাভ কৰিছিল, যিকেইডাল বাণ প্ৰয়োগ কৰিলে মুহূৰ্ততে শত্ৰু ধ্বংস হৈ যাব পাৰে। বৰ লাভ কৰি তেওঁ কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰিবলৈ মন কৰি মাতৃ অহল্যামতীৰ আশীৰ্বাদ লবলৈ যাওঁতে মাকে পুত্ৰক আশীৰ্বাদ দি দুৰ্বলী পক্ষ লবলৈ কৈছিল। তাকে সাৰোগত কৰি বালক বৰ্বৰিক কুৰুক্ষেত্ৰলৈ বুলি ৰাওনা হল। ইফালে শ্ৰীকৃষ্ণই বৰ্বৰিক অহাৰ উমান পাই ব্ৰাহ্মণ ভেশ ধৰি আগভেটি ধৰিলেগৈ। শ্ৰীকৃষ্ণই জানিছিল যে বৰ্বৰিকে যুদ্ধত নিৰ্বলী পক্ষ লব আৰু কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱ পক্ষ আছিল দুৰ্বল, পৰাজয় নিশ্চিত আছিল। আৰু যদি বৰ্বৰিকে কৌৰৱ পক্ষৰ হৈ যুদ্ধ কৰে তেতিয়াহলে পাণ্ডৱ পৰাজয় নিশ্চিত, কাৰণ মুহূৰ্ততে বৰ্বৰিকে মন্ত্ৰপুত বাণেৰে সমগ্ৰ পাণ্ডৱ পক্ষ নিধন কৰি কুৰুক্ষেত্ৰ যুদ্ধৰ সমাপ্তি ঘটাব, আৰু সেয়া হলে পৃথিৱীত ধৰ্মৰ পৰাজয় আৰু অশুভ শক্তিৰ উত্থান ঘটিব। সেয়েহে শ্ৰীকৃষ্ণই বৰ্বৰিকক আগভেটি তাচ্ছল্য কৰিব ধৰিলে। সামান্য বালক হৈ মাত্ৰ ৩ডাল বাণেৰে কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰিব আহিছা বুলি। তেতিয়া বৰ্বৰিকে ব্ৰাহ্মণ ভেশ ধৰি থকা শ্ৰীকৃষ্ণক কলে যে তেওঁৰ মাত্ৰ এডাল বাণেই যথেষ্ট শত্ৰু সেনা নাশ কৰিবলৈ, আৰু শত্ৰু ধ্বংস কৰি বাণ আকৌ পুনৰ ঘূৰি আহিব। তেতিয়া শ্ৰীকৃষ্ণই তেওঁৰ শক্তি পৰীক্ষা কৰিবলৈ তেওঁলোক যিডাল তেতেলী গছৰ তলত থিয় হৈ কথা পাতি আছিল সেইডালৰ আটাইকেইটা পাত ভেদ কৰিবলৈ কলে। লগে লগেই বৰ্বৰিকে ধনুত বাণ জুৰি ভগৱানক স্মৰণ কৰি বাণ এৰি দিলে, আৰু বাণে গছডালৰ প্ৰত্যেকটো পাত ভেদ কৰি শ্ৰীকৃষ্ণৰ ভৰিৰ কাষে কাষে ঘূৰিবলৈ ধৰিলে, কাৰণ শ্ৰীকৃষ্ণই মনে মনে ভৰিৰে এটা পাত গছকি আছিল। বৰ্বৰিকে তাকে দেখি কলে, বোলে হে দেৱ, আপুনি ভৰিখন আঁতৰাই দিয়ক, নহলে বাণে আপোনাৰ ক্ষতি কৰিব। তেতিয়া শ্ৰীকৃষ্ণই বালক বৰ্বৰিকৰ বীৰত্বত বিস্ময়ভূত হল আৰু বৰ্বৰিকৰ পৰা দান বিচাৰিলে। বৰ্বৰিকে ব্ৰাহ্মণৰূপী শ্ৰীকৃষ্ণৰ ছলনা বুজি নাপাই কলে যে সামৰ্থ্যৰ ভিতৰত যিকোনো দানেই দিবলৈ প্ৰস্তুত। তেতিয়া শ্ৰীকৃষ্ণই বৰ্বৰিকৰ শিৰদান হিচাপে বিচাৰিলে। বৰ্বৰিক স্তম্ভিত হল, কিন্তু বচনবদ্ধ বৰ্বৰিকে বচন ৰাখিবলৈ নিজৰ শিৰদান দিবলৈ প্ৰস্তুত হল, কিন্তু তাৰ আগে ব্ৰাহ্মণৰ পৰিচয় বিচাৰিলে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই বৰ্বৰিকৰ সন্মুখত দেখা দি কলে যে কুৰুক্ষেত্ৰ যুদ্ধৰ আৰম্ভণিতে ভূমি পূজাৰ বাবে এজন মহান যোদ্ধাৰ শিৰৰ আৱশ্যক, গতিকে তেওঁকেই কুৰুক্ষেত্ৰ যুদ্ধৰ সকলোতকৈ মহান বীৰ হিচাপে স্বীকৃতি দিয়া হৈছে। বৰ্বৰিকে তেতিয়া শ্ৰীকৃষ্ণৰ বিশ্বৰূপ দৰ্শনৰ বাবে কাকুতি কৰাত ভগৱান শ্ৰীকৃষ্ণই বৰ্বৰিকৰ প্ৰাৰ্থনা স্বীকাৰ কৰি তেওঁক বিশ্বৰূপ দৰ্শন কৰালে। বৰ্বৰিকে তাৰ পিছত পুনৰ কলে যে তেওঁৰ সম্পূৰ্ণ যুদ্ধখন চোৱাৰ হেঁপাহ আছিল। শ্ৰীকৃষ্ণই তেওঁৰ মনোবাঞ্ছা পূৰ্ণ কৰি কলে যে শিৰ কাটিলেও বিনা শৰীৰে কুৰুক্ষেত্ৰৰ অন্তিম মুহূৰ্তলৈকে তেওঁৰ শিৰ জীৱিত অৱস্থাত থাকি সম্পূৰ্ণ যুদ্ধ চাব পাৰিব। লগে লগে বৰ্বৰিকে নিজ হাতে নিজৰ শিৰ কাটি শ্ৰীকৃষ্ণৰ হাতত তুলি দিলে, আৰু তেওঁৰ শিৰ কুৰুক্ষেত্ৰৰ ওচৰৰ পাহাৰ এখনত এনেদৰে স্থাপিত কৰিলে যৰ পৰা সম্পূৰ্ণ যুদ্ধখন দেখা পোৱা যায়। যুদ্ধৰ শেষত যেতিয়া পাণ্ডৱৰ নিজৰ নিজৰ মাজতে যুদ্ধৰ কৃতিত্বক লৈ তৰ্ক বিতৰ্ক আৰম্ভ হল, তেতিয়া শ্ৰীকৃষ্ণই পাণ্ডৱক লগত লৈ বৰ্বৰিকৰ ওচৰলৈ গল আৰু বৰ্বৰিকৰ পৰা ইয়াৰ সমাধান বিচাৰিলে। তেতিয়া বৰ্বৰিকে সম্পূৰ্ণ কৃতিত্ব শ্ৰীকৃষ্ণক দি কলে যে শ্ৰীকৃষ্ণৰ উপস্থিতি, পৰামৰ্শ, অভিভাৱকত্ব আৰু যুদ্ধ পৰিচালনাৰ নীতিয়ে যুদ্ধ জয়ৰ মূল কাৰণ। বৰ্বৰিকে সমগ্ৰ যুদ্ধত কেৱল অহৰ্নিশে শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰই শত্ৰুপক্ষ নিধন কৰাতহে প্ৰত্যক্ষ কৰা বুলি কলে। এয়ে আছিল কুৰুক্ষেত্ৰৰ যুদ্ধৰ এক কম প্ৰচলিত কাহিনী।